শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ গণসমাৱেশ। টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত এই গণসমাৱেশ। অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আহোম জনগোষ্ঠীক স্বায়ত্তশাসন আৰু জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবী আটাছুৰ। বিজেপি চৰকাৰে আহোম জনগোষ্ঠীক লৈ কেৱল ৰাজনীতি কৰি অহাৰ অভিযোগ আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈৰ। নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈহে চৰকাৰে আহোমসকলক বাৰে বাৰে আলোচনাৰ মেজলৈ নিমন্ত্ৰণ জনোৱাৰ অভিযোগ তুলিও সৰব হ'ল আটাছুৰ নেতৃত্ব। 2026 নিৰ্বাচনৰ পূৰ্বে আহোম জনগোষ্ঠীৰ জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবী আটাছুৰ। কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা আটাছুৰ। শিৱসাগৰ নগৰৰ মাজেৰে বাহিৰ কৰা বৃহৎ প্ৰতিবাদী সমাদলত অংশগ্ৰহণ কৰে আহোম জনগোষ্ঠীয় সহস্ৰাধিক লোকে। এই মুহূৰ্তত আমি প্ৰতিবাদস্থলীৰ পৰা কিছু দৃশ্যাৱলী দেখুৱাই আছো। সতীৰ্থ সাংবাদিক মুজাক্কিৰ আহমেদ, মই আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ, পৰিৱেশটো দেখুৱাওক। যে ঐতিহাসিক বৰ্ডিং খেলপথাৰ আছে, বৰ্ডিং খেলপথাৰৰ পৰা যি আটাছুৰ যি গণসমাৱেশ, সেই গণসমাৱেশৰ এক ৰেলী বাহিৰ কৰা হৈছে। শিৱসাগৰ ৰাজপথত হাজাৰ হাজাৰ এই আহোম জনগোষ্ঠীৰ যি লোক, সেই লোকে এইদৰে আচলতে যি শিৱসাগৰৰ যি ৰাজপথ আছে, ৰাজপথ উত্তাল কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো, সেই পৰিৱেশটো দেখাইছোঁ আৰু পোনে পোনে সামগ্ৰিক পৰিৱেশটো দেখুৱাৰ লগে এটা কথা ক'লে বিভিন্ন যি শ্লোগান আছে, শ্লোগানে উত্তাল কৰি তুলিছে শিৱসাগৰ ৰাজপথ, যাৰ পৰিপ্ৰেক্ষিতত আচলতে বাৰে বাৰে দেখা যায় যে নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনে বা বিভিন্ন যিসমূহ চৰকাৰ হওক, সেই চৰকাৰসমূহে যিদৰে আহোম জনগোষ্ঠীক আচলতে প্ৰতাৰণা কৰি আছে, তাৰ প্ৰতিবাদত আজি শিৱসাগৰ ৰাজপথত আচলতে এইদৰে আচলতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো, সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ। আটাছুৰ বিষয়ববীয়া আছে, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু ঐতিহাসিক শিৱসাগৰ, যিহেতু ইয়াৰ পৰা কিছু সময় পূৰ্বে দেখাইছিলোঁ যে শিৱসাগৰৰ যি ঐতিহাসিক বৰ্ডিং খেলপথাৰ আছে, বৰ্ডিং খেলপথাৰত এক বিশাল গণসমাৱেশৰ কাৰ্যসূচী অনুষ্ঠিত হৈছিলে আৰু তাৰ পিছতে যি ঐতিহাসিক শিৱসাগৰ ৰাজপথেদি এইদৰে আচলতে হাজাৰ হাজাৰ যি আহোম জনগোষ্ঠীৰ লোকে স্বৰ্গদেউ যি বৰঘৰ আছে, সেই বৰঘৰত আচলতে কঁপনিৰ সৃষ্টি কৰিছে। এক কথাত ক'ব গ'লে যি জয় অসম ধ্বনি নিনাদিত হৈছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আচলতে ঐতিহাসিক যি শিৱসাগৰত যি গণসমাৱেশ, সেই গণসমাৱেশ কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই মুহূৰ্তত পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো, সেই পৰিৱেশটো দেখাইছোঁ। সেই মুহূৰ্তত আটাছুৰ বিষয়ববীয়া আছে, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত পোনপটীয়া পৰিৱেশটো, সেই পৰিৱেশটো দেখাইছোঁ। এই মুহূৰ্তত ঐতিহাসিক যি শিৱসাগৰ ৰাজপথৰ পৰা পোনপটীয়া পৰিৱেশটো দেখাইছোঁ। ঐতিহাসিক যি শিৱসাগৰ আছে, শিৱসাগৰৰ যি বৰ্ডিং খেলপথাৰ আছে, বৰ্ডিং খেলপথাৰৰ পৰা অনুষ্ঠিত হোৱা যি ৰেলী আচলতে, এই ৰেলী এই মুহূৰ্তত শিৱসাগৰ ৰাজপথেদি এই বাহিৰ হোৱা পৰিলক্ষিত হৈছে। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো, সেই পৰিৱেশটো এই মুহূৰ্তত প্ৰতিনিধি আমাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু কিছু সময় পূৰ্বে যি ঐতিহাসিক যি বৰ্ডিং খেলপথাৰ আছে, সেই বৰ্ডিং খেলপথাৰৰ পৰা যি ৰেলী, সেই ৰেলী বাহিৰ কৰা হৈছে। এই মুহূৰ্তত সামগ্ৰিক যি পৰিৱেশটো, সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। সেই যি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় সমিতি আছে, কেন্দ্ৰীয় সমিতিৰ উদ্যোগত যি গণসমাৱেশ কাৰ্যসূচী, সমাৱেশৰ কাৰ্যসূচী অনুষ্ঠিত হৈছিলে আৰু তাৰ সমান্তৰালভাৱে দেখা গৈছে আজি এই শিৱসাগৰ ৰাজপথত এইদৰে আচলতে প্ৰতিবাদী এক গণসমাৱেশ কাৰ্যসূচী অনুষ্ঠিত হোৱা দেখা গৈছে। বসন্ত গগৈ আছে, আমি বসন্ত গগৈৰ পৰা জানিম আচলতে পোনে পোনে বসন্ত গগৈৰ পৰা জানিম আচলতে পোনে পোনে যি পৰিৱেশটো জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত বসন্ত গগৈ আছে, প্ৰতাৰণা কৰিছে, তাৰ বিৰুদ্ধে খুব আছে, আক্ষেপ আছে, ৰাইজ আজি ওলাই আহিছে। হাজাৰ হাজাৰ ৰাইজে শিৱসাগৰ ৰাজপথ কথা কঁপাই দিছে। তাৰ অৰ্থ এইটো যে আমি প্ৰবঞ্চনাৰ প্ৰতাৰণাৰ সন্মুখীন হৈছোঁ। যি প্ৰবঞ্চনাৰ প্ৰতাৰণাৰ কাৰণে ৰাইজ আজি সমবেত হৈছে আৰু চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে 26 নিৰ্বাচনৰ আগত এটা যদি সুস্থিৰ সিদ্ধান্ত যদি আমাক নিদিয়ে, জনজাতিকৰণৰ স্বায়ত্তশাসনৰ মৰ্যাদা যদি আমাক প্ৰদান নকৰে, তেতিয়াহ'লে 26 এটা সিদ্ধান্ত, ৰাজনৈতিক সিদ্ধান্ত ল'বলৈ আমি টাই আহোম জনগোষ্ঠী গৈ আছোঁ। নিশ্চয়কৈ আচলতে এই মুহূৰ্তত যি প্ৰতিবাদী যি বৃহৎ জনসমাৱেশ দেখা গৈছে, সেই পোনপটীয়া যি পৰিৱেশ শিৱসাগৰ ৰাজপথৰ পৰা পোনপটীয়া যি পৰিৱেশ, সেই পৰিৱেশ প্ৰতিনিধি আমাৰ দৰ্শকসকলক দেখাবলৈ দেখা গৈছে। এক বিশাল যি ৰেলী, সেই ৰেলী বাহিৰ কৰা হৈছে। আহোমৰ
বহুত প্ৰায় হাজাৰ হাজাৰ যি লোক সেই লোক আচলতে ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে ইয়াৰ পূৰ্বে আচলতে দেখা গৈছিলে ঐতিহাসিক যি বৰ্ডিং খেলপথাৰ আছে বৰ্ডিং খেলপথাৰ যি জনসমাৱেশ কাৰ্যসূচী অনুষ্ঠিত হৈছে তাৰপিছতে যি ঐতিহাসিক বৰ্ডিং খেলপথাৰৰ পৰা শিৱসাগৰ ৰাজপথেদি এক বৃহৎ ৰেলীবাহী কৰা হৈছে মুঠত পোনপটীয়া সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ মুঠৰ ওপৰত ক'ব গ'লে আজি স্বৰ্গদেউ যি বৰঘৰ আছে সেই বৰঘৰত অপনি সৃষ্টি হৈছে স্বৰ্গদেউ বৰঘৰত জয় অসম ধ্বনি নিনাদিত হৈছে মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটোৱে মুঠত প্ৰতিনিধিসকলক দেখাইছোঁ হাজাৰ হাজাৰ যি ৰাজপথলৈ ওলাই আহিছে অখিল আহোম আছে কি ক'ব চাওক আমাৰ সদৌ টাইম ছাত্ৰ সন্থাই জন্ম লগ্নৰ এটা দাবী জনাই আহিছোঁ যে আহোমকে ধৰি 6জনক জনজাতিকৰণ প্ৰদান কৰক কিন্তু এই চৰকাৰ আহে আৰু যায় যি চৰকাৰে নহওক বিজেপি চৰকাৰ হওক বা কংগ্ৰেছ চৰকাৰ হওক কিন্তু আমাক আপোৱাভাৱে আহোম জাতিটোক আমি নিথৰুৱা কৰিছে গতিকে আমি আজি এই প্ৰতিবাদৰ যোগেদি আমি আহ্বান জনাৰ পিছত অনতিবিলম্বে 26ৰ আগত যদি আমাক জনজাতিকৰণ প্ৰদান নকৰে আমি ক্ষমতাৰ পৰা বাহিৰ কৰিবলৈ বাধ্য হ'ম নিশ্চয়কৈ মুহূৰ্তত পোনপটীয়া যি পৰিৱেশটো সেই পৰিৱেশটো মুহূৰ্তত পোনপটীয়াকৈ চেষ্টা কৰিছোঁ এইদৰে আচলতে শিৱসাগৰ যি ৰাজপথ আছে সেই ৰাজপথৰ পৰা ঐতিহাসিক যি বৰ্ডিং খেলপথাৰ আছে বৰ্ডিং খেলপথাৰৰ পৰা এই যি ৰাজপথৰ হাজাৰ হাজাৰ যি আহোম জনগোষ্ঠীৰ লোক আছে এই লোকসকলে আচলতে এই ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে মই পোনে পোনে সামগ্ৰী মোৰ সতীৰ্থ আছে কেমেৰাটো যদি সম্ভৱ হয় মই কিছু দাঙি পৰিৱেশটো এই মুহূৰ্তত দেখাবলৈ জানো হাজাৰ হাজাৰ যি আহোম জনগোষ্ঠীৰ লোক সেই আহোম জনগোষ্ঠীৰ লোক ঐতিহাসিক যি বৰ্ডিং খেলপথাৰ আছে বৰ্ডিং খেলপথাৰৰ পৰা শিৱসাগৰ নগৰৰ মাজমজিয়াই আচলতে হয় মুজাকিৰ আহমেদ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমি এই মুহূৰ্তত কিছু দৃশ্যাৱলী দেখুৱাব বিচাৰিছোঁ আপোনালোকে প্ৰত্যক্ষ কৰিছে টেলিভিছন স্ক্ৰীণত ইতিমধ্যে যথেষ্ট সংখ্যক লোকৰ সমাৱেশ ঘটিছে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা এনেধৰণে টাই আহোম জনগোষ্ঠীৰ প্ৰতিগৰাকী প্ৰতিনিধি এনেধৰণে ওলাই আহিছে অসমীয়াৰ স্বাৰ্থত স্বায়ত্ব শাসন আৰু জনজাতিৰ মৰ্যাদাৰ দাবী উত্থাপন কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে সমান্তৰালভাৱে চৰকাৰে দীৰ্ঘ সময় ধৰি তেখেতসকলক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে এই প্ৰতিবাদস্থলীতে আমি দেখুৱাইছোঁ এই মুহূৰ্তত আপোনালোকে প্ৰত্যক্ষ কৰিছে মহিলাৰ পৰা আৰম্ভ কৰি সকলো ওলাই আহিছে আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে এনেধৰণে খুৰধাৰ সৰব হোৱা পৰিলক্ষিত হৈছে